হেল্ল' ষ্টুডেণ্টছ, এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী R1 16 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। 16 নম্বৰ প্ৰশ্নটো কি দি আছে চাওক। কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল, তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কি? মানে কোনো এটা বস্তু 10% লাভ ধৰি বিক্ৰী কৰা হৈছে, তেন্তে তাৰ কিমান টকাত কিনিছে আৰু কিমান টকাত বিক্ৰী কৰিছে এইটোৰ অনুপাত ওলাব লাগে। এইবিলাক কুৱেশ্যন বহুত সহজ। চাওক আমি কেনেকৈ কৰোঁ। চাওক, আমাৰ কুৱেশ্যনত কিনা দাম বেচা দাম একো দিয়া নাই, গতিকে আমি ধৰোঁ বস্তুটোৰ কিনা দাম হৈছে 100 টকা। আমি বস্তুটোৰ কিনা দাম 100 টকা বুলি ধৰি লৈছোঁ। আৰু আমাৰ কুৱেশ্যনত এটা কথা কৈছে, আমি 10%ত যিটো কিনা দাম আছে তাৰ 10% লাভ ধৰি আমি বেচা দামত মানে বিক্ৰী কৰিম। গতিকে এতিয়া 10% লাভত বিক্ৰী কৰিলে যদি আমি কিনা দামৰ পৰা আৰু 10% বেছি ধৰি বিক্ৰী কৰোঁ, তেন্তে বস্তুটোৰ দাম কিমান, বেচা দাম কিমান হ'ব? বেচা দামৰ ফৰ্মুলা কি? কিনা দাম প্লাছ লাভ। এতিয়া কিনা দাম আমি কিমান টকাত কিনিছোঁ? 100 প্লাছ, এতিয়া 100ৰ 10% কিমান হ'ব? 100ৰ 10% লাভ মানে 10। এতিয়া কিমান হৈছে? এতিয়া মানে কিনা দাম আমি কিমান পাইছোঁ? কিনা দাম আমি পাইছোঁ 110 টকা পাইছোঁ। এতিয়া আমাৰ অনুপাত ওলাব দিছে, মানে কিনা দাম বাই বেচা দাম। আমাৰ কুৱেশ্যনত কি কৈছে? কিনা দাম বাই বেচা দাম অনুপাতত কৈছে। গতিকে কিনা দাম কিমান? কিনা দাম হৈছে 100 টকা, 100। আৰু বেচা দাম কিমান কৈছে? বেচা দাম হৈছে 110 টকা। এতিয়া চাওক, এতিয়া আমি এইটো 0 0 কাটিব পাৰিম আৰু এতিয়া এইটো কাটিব নোৱাৰিম। গতিকে এতিয়া অনুপাতটো কি হ'ব? অনুপাত হ'ব 10:11। এইটো হ'ব অনুপাত। এতিয়া 17 নম্বৰ কুৱেশ্যনটো চাওক, কি দি আছে? 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান, লাভৰ শতকৰা হাৰ কি ওলাব লাগে? মানে আমি 30টা কণী যিমান টকাত কিনিছোঁ, 20টা কণী সিমান টকাত আমি বিক্ৰী কৰি দিছোঁ। এতিয়া আমাৰ যিটো লাভ হৈছে তাৰ শতকৰা ওলাব কৈছে, তেন্তে আমি ওলাওঁ। প্ৰথমে ধৰিম এটা কণীৰ কিনা দাম। এটা কণীৰ কিনা দাম হৈছে 1 টকা। এটা কণীৰ কিনা দাম ধৰিছোঁ আমি 1 টকা। এতেকে 30টা কণীৰ কিনা দাম হ'ব 30 টকা। মানে এটা কণীৰ দাম যদি 1 টকা ধৰিছোঁ, তেন্তে 30টা কণীৰ কিনা দাম হ'ব 30 টকা। এতিয়া চাওক, 30টা কণীৰ কিনা দাম সমান 20টা কণীৰ বেচা দাম। এতিয়া আমাৰ কুৱেশ্যনটো দিয়া আছে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান। এইটো আমি লিখিছোঁ, যিহেতু 30টা কণীৰ কিনা দাম সমান 20টা কণীৰ বেচা দাম। এতিয়া আমি লিখিব পাৰিমতো 20টা কণীৰ বেচা দাম। এতিয়া 20টা কণীৰ বেচা দাম 30টা কণীৰ কিনাৰ দাম সমান। 30টা কণীৰ দাম আছে কিমান? 30 টকা। 30 টকা। এতিয়া 20টা কণীৰ বেচা দাম হৈছে 30 টকা। এতিয়া এটা কণীৰ বেচা দামটো আমি ওলাব পাৰিম। এতেকে এটা কণীৰ বেচা দাম। এতিয়া এটা কণীৰ বেচা দাম কিমান হ'ব? 30/20 টকা। 30/20 টকা। এতিয়া চাওক, এই 0 0 আমি কাটিব পাৰিম। এইটো কাটিলে কিমান হ'ব? এইটো কাটিলে 1.5 হ'ব। টকাৰ কাৰণে আমি 2 ঘৰ দিম, 0 এটা দিম, 1.5 টকা হ'ব। এতিয়া আমি এটা কণীৰ বেচা দাম আৰু এটা কণীৰ কিনা দাম পাই লৈছোঁ। তেনেহ'লে ইয়াৰ পৰা আমি লাভটো ওলাব পাৰিম। আমি লাভ ওলালে পিছত আমি লাভৰ শতাংশ ওলাই ল'ম। এতেকে লাভ কিমান হ'ব? লাভ হ'ব বেচা দাম মাইনাছ কিনা দাম। বেচা দাম কিমান? 1.50 মাইনাছ কিমান টকাত কিনি আনিছোঁ? 1 টকাত। 1 টকা
টকা তেনেহ'লে এতিয়া কি হ'ব 1.50 পৰা 1 টকা বিয়োগ কৰিলে কিমান হ'ব 50 টকা হ'ব এতিয়া আমি লাভ পালোঁ এতিয়া আমাৰ লাভৰ শতাংশ ওলাব লাগে ইয়াত আমি ইয়াত এটা কণীৰ লাভ দিব লাগিব এটা কণীৰ এইটো এটা কণীৰ লাভ হৈছে 0.50 টকা এতিয়া আমি লাভৰ শতকৰা ওলাব লাগিব লাভৰ শতকৰাৰ ফৰ্মুলা হৈছে লাভ বাই কিনা দাম ইনটু 100% এতিয়া আমাৰ লাভ হৈছে 0.50 টকা আৰু কিনা দাম হৈছে এটকা আৰু আমি তাক 100ৰে পূৰণ কৰিম এতিয়া এইটো 100ৰে পূৰণ কৰিলে তাৰ মান ওলাব 50%